ডিম্পু বৰুৱাৰ বিৰুদ্ধে থানাত গোচৰ সন্দৰ্ভত বিশিষ্ট সাংবাদিক মনোজ গোস্বামীৰ এটা বিশেষ লেখা। সামাজিক মাধ্যমত সাংবাদিক গোস্বামীৰ বিশেষ লেখা। জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱাৰ বিৰুদ্ধে দিছপুৰ থানাত অসম গোসাই সমাজে গোচৰ তৰা প্ৰসংগত উত্তৰ পূৰ্বাঞ্চলৰ বিশিষ্ট সাংবাদিক মনোজ কুমাৰ গোস্বামীয়ে সামাজিক মাধ্যম ফেচবুকত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় উপস্থাপন কৰি এটা বিশেষ লেখা প্ৰকাশ কৰিছে। গোস্বামীৰ এই লেখাটোৱে ইতিমধ্যে সামাজিক মাধ্যমত বিশেষ চৰ্চা লাভ কৰাও পৰিলক্ষিত হৈছে। NKTVৰ মুখ্য সম্পাদক মনোজ কুমাৰ গোস্বামীৰ ফেচবুকৰ এই বিশেষ পোষ্টটো শ্ৰোতা দৰ্শকৰ বাবে আগবঢ়ালো। খগেন নে নগেন শীৰ্ষক গান এটাৰ বাবে ইউটিউবাৰ ডিম্পু বৰুৱাৰ বিৰুদ্ধে গোচৰ তৰা গৈছে। গোচৰ তৰিছে সদৌ অসম গোসাই সমাজ নামৰ সংগঠনটোৱে। গানটো শুনা নাই, ডিম্পু বা গোসাই সমাজৰ সৈতেও মোৰ সম্পৰ্ক নাই। মোৰ প্ৰশ্ন, সকলো কথাতে আমি থানা পুলিচ পাবগৈ লাগে কিয়? ইউটিউবাৰ এজনে ভুল বা ভালগাৰ কিবা গান গাইছে, অপসংস্কৃতিমূলক কিবা কৰিছে, তেওঁক ভুলটো দেখুৱাই দিয়ক, কঠোৰ সমালোচনা কৰক বা মাতি আনি দুটা কথা শুনাই দিয়ক, কিন্তু চিধাই থানা পুলিচ। আমিনো কেইটা অসমীয়া মানুহ? প্ৰতি কথাতেই আমি ইজনে সিজনক থানা পুলিচ কোৰ্টলৈ টানো, জেলত ভৰাবলৈ যাওঁ, কেনেকৈ হ'ব? গোসাই সমাজৰ কৰ্মকৰ্তা কেইজন শিক্ষিত জনাবুজা ব্যক্তি যেনেই লাগিছে। তেখেতসকলৰ পৰা কিছু সহনশীলতা আশা কৰা যায়। সংস্কৃতিৰ বাঘজৰী তেখেতসকলৰ হাততেই। নতুন প্ৰজন্মক শিকাই বুজাই লওক, আমাৰ সংস্কৃতিৰ পাঠ দিয়ক। নতুন প্ৰজন্ম বা জেনজিৰ বাবে তেওঁলোকৰ পৰিকল্পনা কি? নে মাথো জেলত ভৰোৱা? আমাৰ সংস্কৃতি ইমানেই থুনুকানে যে পুলিচ আদালত নহলে তাৰ ৰক্ষণাবেক্ষণ সম্ভৱ নহয়। আৰু আজিৰ দিনত পুলিচ আদালতে চুৰ ডকাইতেই ধৰিবনে গান নাচৰ ভাল বেয়া বিচাৰ কৰিব? আপুনি এটা কথা কওকচোন, আমি যেতিয়া দৰ্শকক সম্বোধন কৰোঁ আমি কওঁ স্বাগতম, আজি আপোনাক অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আপুনি কয় হে দোস্ত, এই কথাটো কিয় আপুনি নতুনকৈ আৰম্ভ কৰিলে? হয় হয়, এইটো নতুন নহয় আচলতে। যিটো হে দোস্ত আছে, মই একদম ষ্টাৰ্টিঙৰ পৰা যেতিয়া জিঅ' আহিছিল 2017 চনৰ পৰাই মই ভিডিঅ' বনাই আছো। মোৰ বহুত কিবা কিবি ভিডিঅ'ৰ সলনি হ'ল। আগতে স্যামছাং মোবাইলত কৰিছিলোঁ, আজিকালি বেলেগ বেলেগ মোবাইলত কৰোঁ, এপলত কৰোঁ, কিন্তু এই হে দোস্তটো সলনি নহ'ল। আপুনি একদম ষ্টাৰ্টিঙৰ ভিডিঅ' চাব পাৰে, তাতেও মই হে দোস্ত কৈছিলোঁ। সিদিনা মই এটা নলবাৰী প্লেনেটৰিয়ামৰ ভিডিঅ' দিছিলোঁ। আজিৰ পৰা 4 বছৰ আগত মই প্লেনেটৰিয়ামটো দেখাইছিলোঁ, কমপ্লিট হোৱা নাছিল। সেই ভিডিঅ' আজিও মই আপুনি কয় হে দোস্ত মানে কি আৰু এইটো ট্যাগলাইন হিচাপে আপুনি কৰি ল'লে? এইটো এনে আৰু এইটো মানে কৈ থাকিলোঁ, এইটো নোহোৱাকৈ আজিকালি মোৰ ভিডিঅ' এটা জোচটো নাপায়। মানে এই তাৰমানে যেনেকৈ ধৰক এটা জোচ লাগে না, এই জোচটো নাপায়। মানে হে দোস্ত বুলি ক'লো, এটা মানে ৰিয়েল সিহঁত ফৰ্মত আহি যায় আৰু এটা ফৰ্মত আহি যায় যে ভিডিঅ' আৰু বনাই দিয়া যাব এনেকৈ আৰু। বুজিছোঁ। ঠিক আছে, আৰু কথা পাতিম। এটা কথা সুধি লওঁ, মাজতে আপুনি গাড়ী এখন কিনিছিলে থাৰ, গাড়ীখনৰ কিবা এটা বিজুতি হৈছিল, কি হ'ল? শেহতীয়া কি হ'ল বিজুতি? হয় হয়, নাই এই মই মানে সিহঁক গৈছিলোঁ গোৱালপাৰাত, যাওঁতে গাড়ীখন ৰাখি থৈ দিছিলোঁ, পিছৰ পৰা এটাই আহি পিনে মাৰ খুন্দা, অলপমান মাল চাল খাই আহিছিল যেন পাইছোঁ মানে মোৰ এটা চাই পিনে আৰু। তাৰপিছত আৰু কি কৰিম আৰু, এই ইঞ্চুৰেঞ্চৰ তৰফৰ পৰা আৰু পইচাটো দি দিলে আৰু। তেখেতকো বহুত বহুত ধন্যবাদ। তেখেতেও মোক একদম সৰুকৈ এটা দিলে, মানে তেখেতে মানি যি লৈছে যে তেখেতে নিজৰ ভুলৰ কাৰণে এইটো হৈছে বুলি তেখেতে মানি লৈছে, আৰু সেইকাৰণে তেখেতক ইয়াৰ পৰা ধন্যবাদ দিছোঁ। আৰু তেখেতে সৰু কিবা এটা দিছে বৰঙণি, আৰু বাকী মোৰ প্ৰায় 70,000-80,000 মান টকা ইঞ্চুৰেঞ্চৰ তৰফৰ পৰা দিলে। তো থেংক ইউ বাজাজ ইঞ্চুৰেঞ্চ। ঠিক আছে, আৰু এটা কথা যে আপুনি কৈছে গাড়ী আহিলে খুন্দিয়ালে, তেওঁ হয়তো আইন অমান্য কৰিছিল বা ক্ষুধাসক্ত আছিল। আপুনি যেতিয়া ভিডিঅ' কৰে, মই খুব নিশ্চিত নহয়, কিন্তু আপুনি যেতিয়া গৈ থাকে তেতিয়া আপুনি ভিডিঅ' কৰে, এইটো আইনত পৰে নে বাহিৰত পৰে? মটৰচাইকেলত গৈ আছিল, আপুনি কেমেৰা ধৰি নিজে ভিডিঅ' কৰি গৈ আছে, এইটো আইনত পৰে নে বাহিৰত পৰে? আইনৰ নাই, এইটো আইনৰ বাহিৰত বাৰু, এনেকৈ কোনেও কৰিব নালাগে।
কিন্তু মানে অলপমান উপায়ো নাই অলপমান মানুহক জোচটো জচিলা হ'ব লাগে এটা ভিডিঅ'টো এতিয়া ধৰক মই যদি বহি পেলাই ধুনীয়াকৈ এনেকৈ পুৰা একদম নমস্কাৰ এনেকুৱাকৈ বনাওঁ মানে ভিডিঅ'টো মানে ইণ্টাৰেষ্টিং নহয় কিন্তু এইটো কৰিব নালাগে আগতে মই বহুত কৰিছিলোঁ আজিকালি মই মানে এইটো নকৰোঁৱে বহুত কমাই দিছোঁ আৰু ভৱিষ্যতলৈকে পুৰা 2023 মই এটা পুৰা শপত প্ৰমিছ খাইছোঁ যে এনেকুৱা নকৰোঁ আৰু আজিকালিতো মই মানে ছিট বেল্ট নিপিন্ধাকৈ মানে গাড়ী নচলাওৱে আগতে চলাইছিলোঁ আজিকালি এইটো অভ্যাস হৈ গ'ল মানে ছিট বেল্ট লগাওৱে মানে প্ৰায় বুজিছোঁ এটা প্ৰশ্ন ডিম্পু বৰুৱা আপুনি যিদৰে কথা কয় যিদৰে আপুনি মানুহক সম্বোধন কৰে যিধৰণে ভিডিঅ' কৰে এইটো কিছু এই ধৰণে কৰে যে আপুনি ঘৰুৱাভাৱে কৰে এইটো আপুনি মানুহজনেই ঘৰুৱা নে আপুনি নিজৰ এটা শৈলী আপুনি তৈয়াৰ কৰি লৈছে নাই মই মানুহজনে ঘৰুৱা আৰু কাৰণ মই আগতে শিক্ষক আছিলোঁ আগতে নহয় এতিয়াও মই শিক্ষকে বাৰু এতিয়াও যাওঁ মাজে মাজে স্কুলত তো শিক্ষকত যেনেকৈ ষ্টুডেণ্টবিলাকে মানে যোনটো ভাল পায় এতিয়া আপুনি মোৰ লগত কথা মানে স্কুলত মানে এতিয়া মই প্ৰফেচনেল নহয় মানে আগতে প্ৰফেচনেল টিচাৰ আছিলোঁ এতিয়া মাজে মাজে এনে যাওঁ মানে ফুৰিব ল'ৰা ছোৱালীবিলাকক এনে অলপ 2-এটা ক্লাছ কৰোঁ আৰু বুজিছোঁ নে কিবা কৈ আছিলে কওক মই মাজতে বাধা দিলোঁ কওক হয় আপুনি সুধিছে ঘৰুৱাভাৱে কিয় কওঁ তাৰমানে মই ভাবোঁ কি যিটোত মানুহে ভাল পায় এতিয়া মই কাৰোবাৰ লগত কথা পাতি আছোঁ মই এনেকুৱাকৈ ৰিয়েক্ট কৰিলে যে ঘৰৰে দিয়ে আমাৰ কাষৰে এনেকুৱাকৈ ৰিয়েক্ট কৰিলে মানুহজনে ভাল পায় যিহেতু মই কোনো বিজনেছ একো সিহঁত নাই এতিয়া মই ধৰক কোনোবা একদম ক'ৰবাৰ স্পনচাৰৰ কাৰণে গৈছোঁ নাইকৰ চিঅ'ক লগ কৰিব গৈছোঁ তেখেতৰ লগত মই ঘৰুৱাভাৱে কথাটো ক'ব নোৱাৰোঁ তেখেতৰ লগত মই ভালকৈ পুৰা কোটছত মাৰিয়ে কথা ক'ম কিন্তু যিহেতু ইউটিউবটো এটা এনেকুৱা একদম ঘৰৰ মানুহে বিচনাৰ লেপৰ তলত বহি বহি চোৱা বস্তু এটা তো সেইবাবে ঘৰুৱাভাৱে যদি আপুনি তাত ব্যক্ত কৰে কথাখিনি একদম চিম্পুলভাৱে মানুহে বেছি আদৰি লয় তাৰমানে সেইকাৰণে মই ঘৰুৱাভাৱে ক'ব চেষ্টা কৰোঁ আৰু কিন্তু টিভিতটো বেলেগ দেখছোঁ অলপমান বুজিছোঁ সেইটো ব্যৱসায়ৰ এটা আপোনাৰ এটা উপায় ব্যৱসায়ৰ এটা বুদ্ধি লেপৰ তলত বহি মোবাইল চাই থাকে গতিকে ঘৰুৱাভাৱে ক'লে মানুহে গ্ৰহণ কৰিব এইটো এটা ব্যৱসায় এটা ব্যৱসায় নহয় কাৰণ চাওক ব্যৱসায়টো চব বস্তু নহয় ব্যৱসায় কৰিব লাগিলে থাকক ব্যৱসায় কৰিব পাৰি এইটো এণ্টাৰটেইনমেণ্ট হয় আৰু যিখিনি মানুহে এণ্টাৰটেইনমেণ্ট দিয়ে অনলি ইউটিউব বুলি নহয় যে ধৰক চিনেমা কৰে গান কৰে এই বস্তুটো এটা লাইনত যদিও ব্যৱসায় কিন্তু 100% কেতিয়াও ব্যৱসায় হ'ব নোৱাৰে কাৰণ ব্যৱসায় ভিত্তিত ল'লে সেই বস্তুটো আমি এনজয় কৰিব নোৱাৰিম এতিয়া মই বাহিৰত যাওঁ অনলি যদি ভিডিঅ'ৰ কাৰণে যাওঁতো নহ'ব না মই নিজৰো এটা এনজয়মেণ্ট লাগিব নিজে এনজয় পালেহে বেলেগক মই এনজয় দিব পাৰিম মই যদি নিজে এনজয় নকৰোঁ মই বেলেগক